4খনকৈ গ্ৰন্থ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীৰ গ্ৰন্থ মেঘদূত মুকলি ডক্টৰ নাৰায়ণ গোস্বামীৰ সুৰৰ পাঞ্চৈ গ্ৰন্থ মুকলি অনুষ্ঠানৰ হৃষিকেশ গোস্বামী ৰচিত দুখন গ্ৰন্থ মুকলি মানুহৰ মৃত্যুত আৰু নেতৃত্ব এক কলা নামৰ দুখন গ্ৰন্থ মুকলি কৰা হয় গ্ৰন্থ মুকলি অনুষ্ঠানৰ সন্মানীয় অতিথি ডক্টৰ অৱনী কুমাৰ ভাগৱতী সন্মানীয় অতিথি ডক্টৰ মালিনী গোস্বামী আৰু ডক্টৰ হিতেশ ডেকা অনুষ্ঠানত অংশগ্ৰহণ কৰে ND24 মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাই অনুষ্ঠানত ভাষণ দি লেখকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন সোণোৱালৰ আৰু গ্ৰন্থই সমাজক নতুন ৰূপত আগুৱাই নিয়ে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গ্ৰন্থৰ বাবে অতীতৰ সৃষ্টি সম্পৰ্কে জানিব পৰা বুলিও মন্তব্য সোণোৱালৰ পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাত সকলোৰে দায়িত্ব আছে ভাষণত আয়ুষ মন্ত্ৰণালয়ক লৈও মন্তব্য প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে আজি এই শুভক্ষণত মই স্বৰ্গীয় সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীদেৱলৈ আৰু স্বৰ্গীয়া বিমলা গোস্বামী ডাঙৰীয়াদেৱলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতসকলৰ আদৰ্শৰে মই ভাবোঁ যে আজি অনুষ্ঠানটো গঢ় লৈ উঠিছে আজি অনুষ্ঠানটো সম্ভৱ হৈছে তেখেতসকলৰ যি সংস্কাৰ যি নীতি ধৰ্ম যি মানৱীয় প্ৰমূল্যবোধ এই কথাবিলাকে আজি তেখেতসকলৰ সতি সন্ততিক মূল্যবোধৰ আধাৰত সাংস্কৃতিকভাৱে এটা পৰিয়াল গঢ় দিয়াত অনুপ্ৰেৰণা যোগাইছে আৰু সঠিক দিশৰ সন্ধান দিছে গতিকে মই পুনৰবাৰ দুয়োগৰাকী মহান আত্মালৈ কৌটি কৌটি প্ৰণিপাত যাচিছোঁ আজি এই অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধা ডক্টৰ মালিনী গোস্বামী ডাঙৰীয়ানী ডক্টৰ অৱনী কুমাৰ ভাগৱতী ডাঙৰীয়া ডক্টৰ হিতেশ ডেকা ডাঙৰীয়া বন্ধুবৰ হৃষিকেশ গোস্বামী ডাঙৰীয়া আৰু শ্ৰদ্ধেয় ডক্টৰ নাৰায়ণ গোস্বামী ডাঙৰীয়াৰ লগতে তেখেতসকলৰ ভাতৃ ভতিজা ভতিজী ভগ্নী আৰু সমবেত পৰম শ্ৰদ্ধাৰ জ্ঞানী গুণী ৰাইজ আজি এই অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ বাবে মই নিজকে যোগ্য বুলি নাভাবোঁ কিন্তু কিতাপ পঢ়ি মই ভাল পাওঁ আৰু কিতাপ লিখা মানুহৰ প্ৰতিও এটা বিশেষভাৱে শ্ৰদ্ধা আছে কাৰণ তেখেতসকলে যেতিয়া এখন কিতাপ লিখে তেখেতসকলৰ মনৰ যিবিলাক ইমাজিনেশ্যন সেইবিলাকক যেতিয়া শব্দ বাক্যৰে সুন্দৰ ৰূপত গঢ় দিয়াৰ যিটো প্ৰয়াস সেই কলাটোক মই বিশেষভাৱে শ্ৰদ্ধা কৰোঁ কাৰণ তাত আপুনি নিশ্চিতভাৱে আপোনাৰ একাগ্ৰতা আপোনাৰ নিষ্ঠা আপুনি জ্ঞান গভীৰতা আপুনি প্ৰয়োগ কৰিবই লাগিব গতিকে গ্ৰন্থ এখনে এখন সমাজক কিমান সুন্দৰ ৰূপত অনুপ্ৰেৰণা যোগাব পাৰে দিহা পৰামৰ্শ দিব পাৰে আৰু নতুন দিগৰ এটা সুন্দৰ ৰূপত আগুৱাই যোৱাৰ নিমিত্তে উদ্গনি দিব পাৰে গতিকে এনেধৰণৰ বিশ্বৰ বুকুত গ্ৰন্থ প্ৰকাশ হোৱাৰ বাবেহে আজি আমি অতীত বিচাৰি পাবলৈ সক্ষম হৈছোঁ বৰ্তমান চামটোৱে আৰু ভৱিষ্যতেও ভৱিষ্যত বংশধৰসকলেও অতীত আৰু বৰ্তমানৰ যিমানবিলাক সৃষ্টি এই সৃষ্টিবিলাকৰ ওপৰত ভিত্তি কৰি তেখেতসকলেও ভৱিষ্যতৰ দিনত এখন এই পৃথিৱীৰ বুকুত থকা সমাজ বিশ্ব ব্ৰহ্মাণ্ডৰ এই অৱয়ব ৰূপ এই সকলোবিলাক আয়ত্ত কৰিবলৈ
সক্ষম হ'ব গতিকে মই সেইবাবে মোৰ প্ৰথম আগ্ৰহ এইটোৱেই যে গ্ৰন্থ যিসকলে লিখিছে সেইসকলৰ কিতাপবিলাক যাতে মানুহে পঢ়ে মানুহে পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰে তাৰ বাবে কিন্তু আমাৰ সমাজখনৰ এটা দায়িত্ব আছে মই যোৱাকালি ডিব্ৰুগড় গ্ৰন্থমেলালৈ গৈছিলোঁ তাত যিসকল উদ্যোক্তা মিলনজ্যোতি সংঘৰ তেখেতসকলে স্থানীয় ৰাইজৰ সহযোগত সুন্দৰভাৱে গ্ৰন্থমেলা আয়োজন কৰিছে আৰু এইবাৰ গ্ৰন্থমেলাখনৰ আটাইতকৈ লক্ষণীয় দিশ এইটোৱেই যে প্ৰয়াত অধ্যাপক ভীমকুঁৱৰ ছাৰৰ পবিত্ৰ স্মৃতিত 1700 পেজৰ ইমান এখন ডাঙৰ গ্ৰন্থ তেখেতসকলে উন্মোচন কৰিছে এটা মহৎ পদক্ষেপ আৰু আমাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ পিতৃ মাতৃ লৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ অনুপ্ৰেৰণাতে আজি পুত্ৰ কন্যাই সুন্দৰভাৱে কেইবাখনো গ্ৰন্থ অসমৰ পঢ়ুৱৈ সমাজলৈ উপহাৰ দিছে মই ভাবোঁ যে এইকেইখন গ্ৰন্থই এখন বাস্তৱধৰ্মী সমাজ নিৰ্মাণ কৰাত সহায় কৰিব আৰু উঠি অহা প্ৰজন্ময়ো কিতাপ লিখাৰ প্ৰতি যিটো প্ৰৱণতা ধাউতি সেইটো বৃদ্ধি কৰাত নিশ্চিতভাৱে এনেধৰণৰ প্ৰকাশিত গ্ৰন্থই এখন সুন্দৰ সমাজ নিৰ্মাণ কৰাত সহায় কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ